আজি মই আপোনালোকৰ মাজত বৰষুণৰ পানী সংগ্ৰহ গুৰুত্ব সম্পৰ্কে দুই আষাৰ ক'বলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। বৰ্তমান জলসংকটৰ সময়ত এই বিষয়ে কথা কোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। বন্ধুসকলে, আমাৰ পৃথিৱীখনত অধিকাংশ অংশই পানীৰে আবৃত যদিও খোৱা পানীৰ পৰিমাণ অতি কম। মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ চাহিদা বাঢ়িছে, যাৰ ফলত ভূগৰ্ভস্থ জলৰ স্তৰ যথেষ্ট হ্ৰাস পাইছে। এই জলসংকটৰ ফলত কেৱল মানুহেই নহয়, প্ৰাকৃতিকৰো ক্ষতি হৈছে। কিন্তু এই সমস্যাৰ এক সহজ আৰু প্ৰাকৃতিক সমাধান আছে, যাৰ নাম হৈছে বৰষুণৰ পানী সংগ্ৰহ। বৰষুণৰ পানী সংগ্ৰহ মানে কি? বৰষুণৰ পানী সংগ্ৰহৰ অৰ্থ হৈছে বৰষুণৰ পানীবোৰ অৰ্থহীনভাৱে ববলৈ নিদিয়াকৈ ইয়াক সংগ্ৰহ আৰু সংৰক্ষণ কৰা। এই পানী আমি বিভিন্ন উপায়েৰে জমা কৰিব পাৰোঁ, যেনে ঘৰৰ চালৰ পৰা নলীৰ সহায়ত পানী টেংকিত জমা কৰা, পুখুৰী বা আন জলাশয়ত পানী সংগ্ৰহ কৰা, অথবা পানী ভূগৰ্ভলৈ পঠিয়াই ভূগৰ্ভস্থ জলৰ স্তৰ বৃদ্ধি কৰা। বৰষুণৰ পানী সংগ্ৰহৰ লাভৱান কি কি? জলসংকট প্ৰতিৰোধ। বৰষুণৰ পানী সংগ্ৰহে জলসংকটৰ সমস্যা দূৰ কৰাত সহায় কৰে, বিশেষকৈ খৰাং বতৰ। ভূগৰ্ভস্থ জল বৃদ্ধি। এই পানী ভূগৰ্ভলৈ পঠিয়ালে ভূগৰ্ভস্থ জলৰ স্তৰ বৃদ্ধি পায়, যাৰ ফলত কুঁৱা আৰু নলকূপত পানীৰ যোগান নিশ্চিত হয়। পৰিৱেশ সংৰক্ষণ। ইয়াৰ ফলত মাটিৰ খহনীয়া আৰু বানপানী নিয়ন্ত্ৰণ হয়। টকা ৰাহি। এই পানী ঘৰুৱা কাম-কাজ যেনে বাচন ধোৱা, বাগিচাত পানী দিয়া, গাড়ী ধোৱা আদিৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত পানীৰ বিল হ্ৰাস হয়। আমি কি কৰিব পাৰোঁ? এই কাম চৰকাৰৰ বাবেই নহয়, বৰঞ্চ আমাৰ সকলোৰে দায়িত্ব। ঘৰত আৰম্ভ কৰক। প্ৰথমতে আমি আমাৰ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ। এটা সৰু টেংকি বা ড্ৰাম ঘৰত আৰম্ভ কৰক। প্ৰথমে আমি আমাৰ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ। এটা সৰু টেংকি বা ড্ৰাম ৰাখি বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰোঁ, যেনে ইয়াত দিয়া আছে। বিদ্যালয়ত বৰষুণৰ পানী সংগ্ৰহৰ প্ৰকল্প আৰম্ভ কৰিব পাৰোঁ। শেষত মই এইটো ক'ব বিচাৰিছোঁ যে বৰষুণৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি কৰাৰ সময় আহিছে। ইয়াক কেৱল এটা সামান্য বৰষুণ হিচাপে নহয়, এক মূল্যৱান উপহাৰ হিচাপে চাব লাগে। আহক আমি সকলোৱে মিলি বৰষুণৰ পানী সংগ্ৰহক আমাৰ দৈনন্দিন জীৱনৰ অংশ কৰি তোলো। ধন্যবাদ।